চৰাইদেউ জিলাৰ চফৰাই আৰক্ষী চকীৰ অন্তৰ্গত সোণাৰী পুখুৰীৰ সমীপত নিশা প্ৰায় 2 মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। সোণাৰী অভিমুখে আহি থকা এখন বিলাসী বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ধুদৰালি পথৰ কাষত থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বিদ্যুতৰ খুঁটা ভাঙি কাষতে থকা এঘৰ লোকৰ পকী দেৱালত খুন্দা মাৰি বাগৰি পৰে। দুৰ্ঘটনাত বাহনখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে যদিও বাহনখনৰ চালকসহ এজন আৰক্ষী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বাহনখন সোণাৰীৰ চিকিৎসক ডাক্তৰ মহন্তৰ বুলি আৰক্ষী জানিবলৈ দিয়ে। দুটা বিছত দুটা ৰাতিত মানে চাউণ্ড শুনিলোঁ, বহুত ডাঙৰ চাউণ্ড শুনিলোঁ। তাৰপৰা চাউণ্ড পিছত মানে আমি ওলাই আহিলোঁ, এই ধোঁৱা মানে তাৰপৰা বাইকখন উলটি খাই আছিলে। তাৰপৰা যিজন পাইলট মানে তেওঁ ওলাই আহিছে, তাৰপৰা ইজনমান সোমাই আছে মানে ওলালে তেওঁ বৰ বিশেষ জখম হোৱা নাই। তাৰপৰা এনেকৈ থাকিলে মেলিলে তাৰপৰা ভালকৈ গ'লগৈ জানে ক'ৰ পৰা আহিছিলে মানুহকেইজন? সেইটো সেই মই ক'ব গাড়ীখন সেই ৱালত খুন্দিয়ালে নেকি? এনেকৈ গৈ খুন্দিয়াই এনেকৈ এই পোষ্টটো ভাঙি মেলি এনেকৈ ধৰক পথ এনেকৈ গাড়ীখনৰ মানুহ কোনো এনজৰ নহ'ল? ইনজৰ হৈছে নেকি, ইমান মেজৰ নহয়। লগৰ এজন বহিছে, তেওঁ কি টোপনি বুলি কৈছে। যিজনে চৰাইছে তেওঁ ক'লে যে মানে মোলৈ আহিল বোলে পটকৈ কি হ'ল বোলে ধৰিবলৈ নোৱাৰিলে মানে বোলে এখন হেৰি হ'ল আছে বোলে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।